এটা গানত পোষ্টমেলনে 17 লাখ টকা ল'লে 105 মিনিট গুৱাহাটীত কনচাৰ্ট কৰি পোষ্টমেলনে 17 কোটি টকা উপাৰ্জন কৰিলে প্ৰত্যাৱৰ্তন এই কনচাৰ্টৰ ফলত অসমৰ কি লাভ হ'ল সেয়া সময়ত বাৰু দেখা যাব কিন্তু খানাপাৰাৰ কনচাৰ্টৰ স্থানৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত বিপৰীত দৃশ্য দেখা গৈছে 2008 চনৰ পৰা ৰোগীক হাস্পতাললৈ নিয়াৰ বাবে ধপলিয়ে ফুৰা মৃত্যুঞ্জয়ৰ চালকসকলে ন্যায় বিচাৰি প্ৰায় 15 দিনে স্বচলৰ প্ৰতিবাদস্থলীত পৰি আছে তেওঁলোক অসম চৰকাৰৰ জাৰজ সন্তান চৰকাৰৰ মতে মৃত্যুঞ্জয়ৰ চালক টেকনিচিয়ান জিভিকে EMRIৰ কৰ্মচাৰী পোষ্টমেলনৰ ৰেপ ছঙত দৰ্শকে নাচি থকাৰ সময়ত প্ৰতিবাদী কৰ্মচাৰীয়ে ভৱিষ্যতৰ চিন্তা কৰি আছিল কাৰণ তেওঁলোকৰ ভিতৰৰ বহুতকে চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে এটা কথা জানিলে আপুনিও আচৰিত হ'ব 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে যি কেইটা দাবীক লৈ আন্দোলন কৰি আছে হিয়া শ্ৰম আইন অনুসৰি পাব লাগে কৰ্ম অনুপাতে প্ৰাপ্য মজুৰি অতিৰিক্ত শ্ৰমৰ বাবে অভাৰটাইম ভাত্তা PF গ্ৰেচুইটি আদি সকলো চৰকাৰী বা বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীক দিয়াটো বাধ্যতামূলক লগতে চিকিৎসা ভাত্তা বোনাছ আদিও শ্ৰম আইন অনুসৰি শ্ৰমিকৰ প্ৰাপ্য নিয়োজিত শ্ৰমিকক মালিক পক্ষই প্ৰাপ্য সুবিধাবোৰ দিছে নে নাই তাক চোৱাচিতা কৰিবলৈ ৰাজ্যত বিয়াগুম শ্ৰমিক কল্যাণ আয়ুক্তৰ কাৰ্যালয় আৰু তেওঁলোকৰ অধীনত শ্ৰম কল্যাণ বিষয়া আছে তেনেস্থলত NHMৰ অধীনত থকা 108 মৃত্যুঞ্জয় সেৱাৰ দৰে জৰুৰীকালীন সেৱা খণ্ডত জড়িত কৰ্মচাৰীসকলকে চৰকাৰে শ্ৰমিক কল্যাণ আয়ুক্তৰ কাৰ্যালয়ে শ্ৰম আইনৰ অধীনত প্ৰাপ্য সা সুবিধাখিনি দিবলৈ বাধ্য কৰিব পৰা নাই তেনেহলে শ্ৰমিক কল্যাণ আয়ুক্তৰ কাৰ্যালয়টো খুলি থোৱাৰ দৰকাৰ নাই চৰকাৰী কৰ্তৃপক্ষৰ তদাৰকীত থকা 108 সেৱাৰ শ্ৰমিক কৰ্মচাৰীসকলেই যদি সেই ন্যায্য সা সুবিধাখিনি নাপায় তেন্তে বেচৰকাৰী খণ্ডত নিয়োজিত শ্ৰমিকসকলক মালিক পক্ষই ভয়ংকৰভাৱে শোষণ কৰি থকাটো নিশ্চিত এটা কথা ঠিক যে কোনো চৰকাৰে চৰকাৰী চাকৰি দি নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে নিবনুৱাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বেচৰকাৰী খণ্ডৰ অৰিহণা বেছি তেনেস্থলত বেচৰকাৰী মালিক পক্ষই যাতে শ্ৰম আইনৰ অধীনত তেওঁলোকৰ শ্ৰমিক কৰ্মচাৰীসকলক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ বিধি লাগিবই যদি সেইটো কৰিব পৰা নাযায় তেন্তে শ্ৰম আয়ুক্তৰো দৰকাৰ নাই প্ৰতিবাদীসকলক চৰকাৰে উপেক্ষা কৰিছে কিন্তু NDA চৰকাৰী থকা মেঘালয়ত এইদৰে 108 সেৱাৰ কৰ্মচাৰী অৱহেলিত হোৱা নাই একেটা চাকৰি কৰি তেওঁলোকে 38ৰ পৰা 45,000 টকা লাভ কৰে কিন্তু অসমৰ কৰ্মচাৰীসকলৰ দৰমহাহে নিযুক্তিৰ দিৱসৰ পৰা সলনি নহল কিন্তু চাকৰিৰ দায়িত্ব নোলোৱা চৰকাৰী এই আঁচনিখন সফল হৈছে বুলি ঢোল বজাইছিল সফলতাৰ দায়িত্ব ল'বলৈ চৰকাৰ আছে কিন্তু প্ৰাপ্য দাবী কৰাৰ সময়ত কৰ্মচাৰীসকল হৈ পৰিছে চৰকাৰৰ জাৰজ সন্তান নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এনি